ছবিৰ দৰে সাগৰপৰীয়া এখন সৰু চহৰ সকলো স্বাভাৱিক কিন্তু হঠাৎ ঘটি গ'ল অঘটন খহি গ'ল চহৰখনৰ এটা অংশ চাওক কেনেকৈ সাগৰে গ্ৰাস কৰিছে চহৰখনৰ একাংশ ভয়ংকৰ ভূমিস্খলন বুকু কঁপি উঠা এক দৃশ্য সাগৰত জাহ গৈছে ইটোৰ পিছত সিটোকৈ ঘৰ ঢৌৱে আকৌ উপকূলত পেলাইছেহি উটুৱাই নিয়া ঘৰ নৰৱেৰ উত্তৰাঞ্চলৰ ঘটনা এয়া এনেদৰেই সাগৰত জাহ গ'ল আল্টা নামৰ সৰু চহৰখনৰ একাংশ সাগৰত জাহ গ'ল প্ৰায় 1 কিলোমিটাৰ অঞ্চল ড্ৰোন কেমেৰাত বন্দী হৈ ৰ'ল সমগ্ৰ দৃশ্য সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই এই দুৰ্যোগত কৰ্মস্থলীৰ পৰা উভতি আহি নিজৰ বাসস্থান হেৰুৱাই অবাক অঞ্চলটোৰ বাসিন্দাসকল প্ৰাকৃতিক শক্তিবোৰ কিমান শক্তিশালী এয়া যেন তাৰেই আন এক উদাহৰণ News Desk Report, DY365.